মৰিগাঁও ৰয়েল চিনেমা হল। আচলতে এই চিনেমা হলটোত মই কেতিয়াও অহা নাছিলোঁ, আজি প্ৰথম আহিছোঁ আৰু জুবিন দাৰ ৰৈ ৰৈ বিনালে চিনেমাখন চাবলৈ। আৰু এইখিনি সম্ভৱপৰ কৰি তুলিছে মৰমৰ বান্ধৱী এলিনাই। এলিনাই গোটেইখিনি ঠিক ঠাক কৰিছে আৰু আমাক লগ ধৰিছে চাবলৈ। সঁচাই খুব ভাল লাগিছে। আজি হয়তো দাদাক খুব সুন্দৰভাৱে দেখা পাম আৰু পিছলৈ চাগে আৰু কেতিয়াও দেখা নাপাম। আৰু আজিৰ ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰিছোঁ, আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব। ৰয়েল চিনেমা হল, খুব ধুনীয়া হলটো আচলতে ন। আৰু আজি ৰৈ ৰৈ বিনালে চাম। কেনেকুৱা ভাল লাগিছে নে বাৰু মনটো? মনটো বহুত এক্সাইটমেণ্ট হৈ আছোঁ, কেতিয়া জুবিন দাৰ এখন মুভি চাবলৈ পাম। তাৰ মাজতে কিন্তু দুখো লাগি আছে ন। এইটোতো সঁচা কথা, এইটোতো হয়। আমিতো জুবিন দাৰ শেষৰ চিনেমা বুলি ভাবি চাবলৈ অহা নাই। আমিতো ভাবি আছোঁ জুবিন দাৰ এখন আৰম্ভণি। জুবিন দাক যেনেকুৱা এটা ৰূপতো দেখিম, সেইটো আমাৰ বহুত এটা ভাল লাগিছে আমাৰ মনটো। দুখটোতো থাকিবই, তথাপিও আমি জুবিন দাক যে এখন শেষৰ চিনেমা বুলি ভাবি চাবলৈ অহা নাই। আমি কেতিয়াও নাভাবোঁ জুবিন দাৰ যে এখন শেষৰ চিনেমা বা জুবিন দা আমাৰ মাজত নাই, এইটো আমি কেতিয়াও ভাবা নাই আৰু ভাবিব নোৱাৰিম। আৰু এয়া ভিতৰলৈ সোমাই সোমাই গৈ আছোঁ আৰু এক্সাইটেড হৈ আছোঁ কেতিয়া দেখা পাম। আৰু সঁচাকৈ মই হলটোত কেতিয়াও যিহেতু সোমোৱা নাছিলোঁ, পৰিৱেশটো খুবেই ভাল লাগি গৈছে, মানুহ আৰু মানুহ চাৰিওফালে। আৰু অলপ পিছত আৰু চাগে মানুহেৰে ভৰি পৰিব। সঁচাকৈ এটা সুন্দৰ পৰিৱেশ। হলৰ ভিতৰৰ পৰিৱেশটো সঁচাকৈ খুবেই ভাল লাগিছে। একদম ফটো উঠাৰ ধুনীয়া সুবিধা আছে। মই আগে পিছে বেলেগৰ ফটোবোৰ দেখোঁ, মই ভাবোঁ ইমান ধুনীয়া হ'লনে এইটো। আৰু সঁচাকৈ আজি মই চকুৰে দেখিলোঁ মৰিগাঁৱৰ হলটো, খুব ভাল লাগিল। ৰয়েল চিনেমা হলৰ স্বত্বাধিকাৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ধুনীয়া এটা হলৰ উপহাৰ দিয়াৰ বাবে। হলৰ ভিতৰত সোমাই প্ৰথমতে জুবিন দাৰ ফটোখনেই পোৱা যায় আৰু প্ৰত্যেকে ধূপ জ্বলাইছে, পূজা অৰ্চনা কৰিছে। সঁচাকৈ খুব ভাল লাগিছে পৰিৱেশটো। সঁচা কথা ক'ব গ'লে ৰয়েল চিনেমা হলৰ ভিতৰখন মোৰ আজি মন্দিৰ যেন লাগিলে। যিহেতু জুবিন দাৰ ফটোখন ইমান ধুনীয়াকৈ আছে, সকলোৱে পূজা অৰ্চনা কৰিছে, আৰুনো কি লাগে। ইমান কি ক'ম, দাদাক ইমান ভাল পাইছিলে মানুহে। কেতিয়াও ভাৱ নহয় দাদা যেন আমাৰ মাজত নাই, আৰু কেতিয়াও ভাৱ হ'বলৈ নিদিওঁ। চিনেমা চোৱাৰ কেনেকুৱা অনুভূতি? মাত ধৰি গৈছে। আমি ভিৰ ফালি ফালি আগুৱাই গৈ আছোঁ ন। হলৰ একেবাৰে ভিতৰৰ ভাগত সোমাই আহিলোঁ, যিহেতু এতিয়া চিনেমা আৰম্ভ হ'ব আৰু আমি ছিট বিচৰাত ব্যস্ত হৈ পৰিলোঁ। আচলতে ছিটখিনি বিচাৰোঁতে আমাৰ কোনো প্ৰব্লেম হোৱা নাছিল, খুব আচলতে ডিচিপ্লিন মেইনটেইন। এনেকুৱা হ'লে এটা হল কিন্তু খুব ধুনীয়াকৈ চলিব। আৰু এই সুযোগতে মই হলটোৰ চাৰিওফালটো অকণমান দেখুৱাই দিলোঁ, যিহেতু মানুহ আৰু মানুহ ভৰ্তিৰ কাৰণে এতিয়া চিনেমা আৰম্ভ হ'বই। চিনেমা এতিয়া শেষ হ'ল, যিহেতু আমি চিনেমাখন কেতিয়াও দেখুৱাব নোৱাৰোঁ। আৰু এয়া তাৰ সুন্দৰ পৰিৱেশটো আমি উপভোগ কৰি আছোঁ। সকলো মানুহ এতিয়া নামি গৈছে খুব মনৰ দুখেৰে। আমাৰো বহুত দুখ লাগিছে, তাৰ মাজতে আমি ধৈৰ্য ধৰিছোঁ। মনত সঁচাকৈ মই এটাই ভাবি লৈছোঁ যে দাদা জীয়াই আছে আৰু দাদাৰ চিনেমা চাগে আৰু চাবলৈ পাম। যদি আপোনালোকে মনত ভাৱটো লয় যে জুবিন দা নাই, সেই ভাৱটো ল'লে আপোনালোকে চিনেমাখন কেতিয়াও শান্তিৰে চাব নোৱাৰিব। সকলোৱে মনত এমুকুৰা দুখ লৈ হলৰ পৰা ওলাই আহিলোঁ। আৰু সঁচাকৈ অনুভৱটো হৈছে দাদাক আৰু কেতিয়াও দেখা নাপাম। আৰু এইফালে নেক্সট শ্ব'টো চাবলৈ আমাৰ জাগিৰোডৰ আৰু মানুহ আহিছে, তেখেতলোককো লগ কৰিলোঁ, বৰ ভাল লাগিল। খুব ভাল লাগিল জুবিন দাৰ চিনেমাখন চাই। তেখেত থকা হ'লে আৰু বেছি ভাল পালে হয়। যেই নহওক জুবিন দাই ন্যায় পাওক তাকে কামনা কৰিছোঁ। আৰু আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। বাই বাই।